নাম শুনিছেনে জাচিংফা অনুষ্ঠানৰ? অসমৰে এটা জনগোষ্ঠীয় বিশেষ পৰম্পৰা। পৰম্পৰাগত উৎসৱটিক লৈ এইসকল লোকৰ ব্যাপক উৎসাহ। উলহ মালহেৰে অনুষ্ঠিত কৰা হৈছে জাচিংফা ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান। সমাগম ঘটিছে ৰাজ্যৰ লগতে দেশৰ বহু প্ৰান্তৰ জনতাৰ। জাচিংফা পৰম্পৰা হৈছে টাই আহোমসকলৰ কক্সা মচাম বংশৰ এক পৰম্পৰাগত অনুষ্ঠান। টাই আহোমৰ কক্সা মচাম বংশৰ পৰিয়ালে 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে অনুষ্ঠিত কৰা জাচিংফা অনুষ্ঠানটি প্ৰত্যেক বছৰৰ দৰে এইবাৰো 4 আৰু 5 মাৰ্চত বকতা কৰঙা গাঁৱত টাই আহোমৰ কক্সা মচাম বংশৰ সকলো পৰিয়াল তথা স্থানীয় গাঁওবাসী একত্ৰিত হৈ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে জাচিংফা অনুষ্ঠানটি উদযাপন কৰে। কক্সা মচাম পৰিয়ালটোৰ লগতে ৰাজ্যখনৰ আৰু দেশৰ মংগল কামনাৰে উপৰিপুৰুষ তথা উপাসকসকলৰ পৰা উক্ত অনুষ্ঠানত সকলোৱে আশীৰ্বাদ বিচাৰে। আমি 2001 চনৰ পৰা এতিয়া নিৰবিচ্ছিন্নভাৱে আমি কক্সা মচাম বংশই জাচিংফা অনুষ্ঠানটো পালন কৰি আহিছোঁ। মাজতে অৱশ্যে আমি যোৱাবাৰ বৈৰাগীবত আমি খালী অনুষ্ঠানটোৰ লগতে অনুষ্ঠান কৰিলোঁ। তাৰ আগৰ বছৰ মৰাণজানত আমি চাইফা অনুষ্ঠিত কৰিলোঁ। এই জাচিংফা অনুষ্ঠানটো উদযাপন কৰাৰ যোগেদি আমাৰ বংশৰ গোটেই মানুহখিনিক আমি একলগ কৰাৰ এটা চেষ্টা কৰিছোঁ। এই চেষ্টাটো কিমান দূৰ সফল হৈছে আমি নাজানো। তথাপিও এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষত বকতা হলগুৰি অঞ্চলৰ বীজপাম খেলপথাৰত দুদিনীয়াকৈ আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ। আজি মুকলি সভা, সমন্বয় সভা, কক্সা বংশৰ এখন স্মৃতি গ্ৰন্থ প্ৰথমবাৰৰ বাবে কক্সা উন্মোচন কৰা হ'ল। লগতে গোটেই বংশৰ মানুহখিনি গোট খাই আমি এটা প্ৰীতিভোজ কৰিলোঁ। আমি এইবাৰ মুঠতে 23 জনক কৰিছোঁ। আগৰ বছৰ আমি 19 জনক কৰিছোঁ। তাৰ আগৰ বছৰ 8 জনক, মুঠতে 50 জনক এতিয়ালৈকে আমি সমন্বয় জ্ঞাপন কৰিলোঁ। নতুন প্ৰজন্মৰ কীৰ্তিমান, বয়োজ্যেষ্ঠ আৰু গণ্যমান্য এইবিলাক ব্যক্তিকে আমি আমাৰ বংশৰ সমন্বয় জ্ঞাপন কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ লোকসকল। জাচিংফা অনুষ্ঠানটিত এতিয়া এইসকল লোক উপস্থিত থাকি এনেদৰে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে যেন জাচিংফা অনুষ্ঠানটোৰ মাদকতাই কিছু সুকীয়া। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন এনি।